নমস্কাৰ, আপোনালোকক দিশা লাৰ্ণিং চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ক্লাছ 10ৰ সাধাৰণ বিজ্ঞান কিতাপৰ ছেকেণ্ড চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণ এই পাঠটোৰ মূল বিষয়খিনি আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিলোঁ। আজি আমি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। যদি আপোনালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। বলক আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। চাওক, কুৱেশ্যন নম্বৰ 1, দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা। এনচাৰ: দুবিধ প্ৰাকৃতিক সূচকৰ নাম হ'ল লিটমাছ আৰু হালধি। কুৱেশ্যন নম্বৰ 2, লিটমাছ দ্ৰৱ কি? এনচাৰ: লিটমাছ দ্ৰৱ হ'ল থেল'ফাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক। অৰ্থাৎ লিটমাছ দ্ৰৱটো হ'ল থেল'ফাইটা বৰ্গ, অৰ্থাৎ থেল'ফাইটা হ'ল এটা উদ্ভিদৰ এটা জীৱৰ প্ৰজাতি, এই প্ৰজাতিটোৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক বুলি কৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি? ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল CaOCl2। তাৰপাছত কুৱেশ্যন নম্বৰ 4, এচিডৰ সংজ্ঞা দিয়া, অৰ্থাৎ এচিড কাক বোলে আমি ক'ব লাগিব। এনচাৰ: চাওক, যিবোৰ পদাৰ্থই দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰে সেইবোৰ পদাৰ্থক এচিড বোলে। অৰ্থাৎ যিবোৰ পদাৰ্থ কি কৰিব, পানীৰ লগত বা দ্ৰৱত কি উৎপন্ন কৰিব, হাইড্ৰজেন প্লাছ আয়ন উৎপন্ন কৰিব, তাকে এচিড বুলি ক'ব। কুৱেশ্যন নম্বৰ 5, এচিডৰ 3টা ধৰ্ম লিখা। এচিডৰ 3টা ধৰ্ম লিখিব লাগিব। চাওক এনচাৰ: পইণ্ট 1 কি কৈছে, এচিডৰ সোৱাদ টেঙা। পইণ্ট 2, এচিডে নীলা লিটমাছ ৰঙা কৰে। আৰু পইণ্ট 3, এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। আমি আগতে এই বিষয়ে আলোচনা কৰিছিলোঁ। কুৱেশ্যন নম্বৰ 6, লিটমাছ সূচক ক'ৰ পৰা আহৰণ কৰা হয়? এনচাৰ: লিটমাছ সূচকটো লাইকেনৰ পৰা আহৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 7, প্ৰশমন বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া। প্ৰশমন বিক্ৰিয়া কাক বোলে সেইটো ক'ব লাগিব আৰু উদাহৰণ এটা দিব লাগিব। চাওক এনচাৰ: এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, ইয়াকে প্ৰশমন বিক্ৰিয়া বোলে। ফৰ এক্সাম্পল, আমি উদাহৰণ কি দিব পাৰোঁ? প্ৰশমন বিক্ৰিয়া, এচিড আৰু ক্ষাৰক থাকিব লাগিব আৰু দুটাৰ মাজত বিক্ৰিয়া ঘটিব লাগিব। চাওক, এচিড ধৰোঁ HCl, হাইড্ৰক্লৰিক এচিড, আৰু লগতে কিহৰ বিক্ৰিয়া ঘটাম? ক্ষাৰক এটা ল'ব লাগিব। ক্ষাৰক কি ল'ম? চাওক, ক্ষাৰক যিকোনো এটা হাইড্ৰক্সাইড থাকিব লাগিব। NaOH দিওঁ, ছ'ডিয়াম হাইড্ৰক্সাইড। এই দুটাৰ মাজত বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব? লৱণ আৰু পানী উৎপন্ন হ'ব বুলি কৈছে। ইয়াতো চাওক, লৱণ আৰু পানী উৎপন্ন হ'ব। চাওক, এই দুটাৰ মাজত বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব? NaCl, ছ'ডিয়াম ক্লৰাইড লৱণ উৎপন্ন হ'ল আৰু কি উৎপন্ন হ'ব? H2O, পানী উৎপন্ন হ'ব। চাওক, NaCl, এই দুটাৰ মাজত বিক্ৰিয়া ঘটি NaCl, ছ'ডিয়াম ক্লৰাইড উৎপন্ন হ'ল আৰু এইটো হাইড্ৰজেন দুটা আৰু অক্সিজেন মিলি H2O, অৰ্থাৎ পানী উৎপন্ন হ'ল। এই হৈছে এটা প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত কুৱেশ্যন নম্বৰ 8, এলকালি কাক বোলে? এনচাৰ: যিবোৰ ক্ষাৰক পানীত দ্ৰৱণীয় সেইবোৰক এলকালি বোলা হয়। কুৱেশ্যন নম্বৰ 9, ক্ষাৰকৰ সংজ্ঞা দিয়া, অৰ্থাৎ ক্ষাৰক কাক বোলে ক'ব লাগিব। চাওক এনচাৰ: যিবোৰ পদাৰ্থই দ্ৰৱত হাইড্ৰক্সাইড OH নেগেটিভ আয়ন উৎপন্ন কৰে সেইবোৰ পদাৰ্থক ক্ষাৰক বোলে। অৰ্থাৎ পানীত বা দ্ৰৱত কি উৎপন্ন কৰিব লাগিব? হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব লাগিব, সেইবোৰক কি ক'ব? ক্ষাৰক বুলি ক'ব। কুৱেশ্যন নম্বৰ 10, প্ৰশম দ্ৰৱৰ pH-ৰ মান কিমান? প্ৰশম দ্ৰৱৰ pH-ৰ মান হ'ল 7। তাৰপাছত কুৱেশ্যন নম্বৰ 11, চাওক, ক্ষাৰকৰ 3টা ধৰ্ম লিখিব দিছে। ক্ষাৰকৰ 3টা ধৰ্ম। এনচাৰ চাওক, পইণ্ট 1, ক্ষাৰকৰ সোৱাদ তিতা, অৰ্থাৎ ক্ষাৰকৰ টেষ্ট যিটো সেইটো হ'ল তিতা। পইণ্ট 2, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। পইণ্ট 3, ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এইখিনি হ'ল ক্ষাৰকৰ ধৰ্ম। কুৱেশ্যন নম্বৰ 12, বেকিং সোডাৰ ৰাসায়নিক সংকেত কি?
বেকিং সোডাৰ ৰাসায়নিক সংকেত হ'ল NaCO3 অৰ্থাৎ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। তাৰপিছত কুৱেশ্যন নম্বৰ 13 Na2CO3.10H2O ৰাসায়নিক নাম কি? এই যে ৰাসায়নিক সংকেতটো লিখিলো, এই ৰাসায়নিক সংকেতটোৰ ৰাসায়নিক নামো আছে, সেই নামটো কি হ'ব দিছে। চাওক এনসাৰ, এই সংকেতটোৰ নাম হ'ব ৱাশ্বিং সোডা অৰ্থাৎ কাপোৰ ধোৱা সোডা, সোডিয়াম কাৰ্বনেটৰ স্ফটিকীকৰণ যৌগ। কুৱেশ্যন নম্বৰ 14 জিপছামৰ ৰাসায়নিক সংকেত কি? জিপছামৰ ৰাসায়নিক সংকেত হ'ব CaSO4.2H2O অৰ্থাৎ কেলছিয়াম সালফেট আৰু পানীৰ দুটা অণু থাকিব। কুৱেশ্যন নম্বৰ 15 pH স্কেলৰ পৰিসৰ কিমান? pH স্কেল যিটো আমি হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাপন কৰোঁ, সেই স্কেলটো পৰিসৰ কিমান? এনসাৰ চাওক, এই স্কেলটোৰ পৰিসৰ 0 পৰা 14 লৈ। pH ৰ মান কিমান থাকে? 0 পৰা 14 লৈকে থাকে। তাৰপাছত কুৱেশ্যন নম্বৰ 16 প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম কি? চাওক, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নামটো কি হ'ব? এনসাৰ কেলছিয়াম সালফেট হেমিহাইড্ৰেট অৰ্থাৎ CaSO4.12H2O। কুৱেশ্যন নম্বৰ 17 এচিডৰ উদাহৰণ দিয়া। এচিডৰ কেইটামান উদাহৰণ চাব। এনসাৰ HCl হাইড্ৰক্লৰিক এচিড, H2SO4 সালফিউৰিক এচিড, HNO3 নাইট্ৰিক এচিড আৰু CH3COOH অৰ্থাৎ এচিটিক এচিড। তাৰপিছত কুৱেশ্যন নম্বৰ 18 ক্ষাৰকৰ উদাহৰণ দিব কৈছে। ক্ষাৰকৰ উদাহৰণ দিয়া। এনসাৰ চাব, ক্ষাৰকৰ কেইটামান উদাহৰণ NaOH সোডিয়াম হাইড্ৰক্সাইড, KOH পটাছিয়াম হাইড্ৰক্সাইড, MgOH2 মেগনেছিয়াম হাইড্ৰক্সাইড, CaOH2 কেলছিয়াম হাইড্ৰক্সাইড। এইবোৰ হ'ল ক্ষাৰকৰ উদাহৰণ। তাৰপিছত কুৱেশ্যন নম্বৰ 19 ক্ষাৰকীয় অক্সাইড কাক বোলে? এনসাৰ ধাতৱীয় অক্সাইডবোৰকে ক্ষাৰকীয় অক্সাইড বোলা হয়। ধাতৱীয় অক্সাইড যিবোৰ ধাতু, যেনে ধাতৱীয় অক্সাইডবোৰ যেনে Na2O CaO এইবোৰ কি হয়? ধাতৱীয় অক্সাইড, ধাতুৰ লগত অক্সিজেন যোগ হ'লে ধাতৱীয় অক্সাইড বুলি, সেই ধাতৱীয় অক্সাইডবোৰকে ক্ষাৰকীয় অক্সাইড বোলা হয়। কুৱেশ্যন নম্বৰ 20 এচিডে পানীত কি আয়ন উৎপন্ন কৰে? এনসাৰ চাব, এচিডে পানীত হাইড্ৰোজেন পজিটিভ অৰ্থাৎ হাইড্ৰোজেন আয়ন উৎপন্ন কৰে। তাৰপাছত কুৱেশ্যন নম্বৰ 21 ক্ষাৰকে পানীত কি আয়ন উৎপন্ন কৰে? এনসাৰটো হ'ব ক্ষাৰকে পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে, OH নেগেটিভ। তাৰপাছত কুৱেশ্যন নম্বৰ 22 এচিড বৰষুণ কাক বোলে? এনসাৰ চাব, বৰষুণৰ পানীৰ pH ৰ মান 5.6 কম হ'লে তাক কি ক'ব? এচিড বৰষুণ বুলি ক'ব। অৰ্থাৎ বৰষুণৰ পানী pH ৰ মান 5.6 কম হ'লে তাক এচিড বৰষুণ বোলে। কুৱেশ্যন নম্বৰ 23 শুক্ৰ গ্ৰহত কিয় জীৱ থকা সম্ভৱ নহয়? এনসাৰ চাব, শুক্ৰ গ্ৰহত কিয় জীৱ বাচি থাকিব নোৱাৰে? সেইটো চাব এনসাৰ, শুক্ৰ গ্ৰহত বায়ুমণ্ডল ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু ঈষৎ হালধীয়া ডাৱৰেৰে গঠিত। অৰ্থাৎ শুক্ৰ গ্ৰহত কি থাকে? ছালফিউৰিক এচিড থাকে, এচিডৰ এটা আৱৰণ থাকে, সেইবাবে জীৱ থকাটো সম্ভৱ নহয়। কুৱেশ্যন নম্বৰ 24 আমাৰ খাদ্যবস্তু হজম কৰাত সহায় কৰা এচিডবিধৰ নাম কি? এনসাৰ চাব, হাইড্ৰক্লৰিক এচিড অৰ্থাৎ আমাৰ পাকস্থলীত থকা এচিডটোৰ নাম হ'ল হাইড্ৰক্লৰিক এচিড, যিটোৱে কি হয়? কি কৰে? খাদ্যবস্তু হজম কৰাত সহায় কৰে। তাৰপাছত চাব কুৱেশ্যন নম্বৰ 25 ব্ৰাইন কাক বোলে? এনসাৰ চাব, ব্ৰাইন হ'ল সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয়। অৰ্থাৎ সোডিয়াম ক্লৰাইডৰ এটা দ্ৰৱক কি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 26 এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? অৰ্থাৎ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে যিটো গেছ ওলায় সেই গেছটোৰ নাম কি? এনসাৰটো হ'ব হাইড্ৰোজেন গেছ H2। কুৱেশ্যন নম্বৰ 27 এচিডত থকা কেটায়নটো কি? এচিডত থকা কেটায়নটোৰ নাম লিখিব কৈছে। এনসাৰটো হ'ল হাইড্ৰোজেন প্লাছ, এইটো হ'ল এচিডৰ কেটায়ন। তাৰপাছত কুৱেশ্যন নম্বৰ 28 ক্ষাৰকত থকা এনায়নটো কি? ক্ষাৰকত থকা আয়নটো হ'ল OH নেগেটিভ অৰ্থাৎ হাইড্ৰক্সাইড আয়ন। কুৱেশ্যন নম্বৰ 29 চুৰাট কি?
এনচাৰ চাওক চুৰাট এবিধ ঘাঁহজাতীয় উদ্ভিদ যাৰ পাতবোৰত খুং থাকে অৰ্থাৎ এবিধ উদ্ভিদৰ প্ৰজাতি হ'ল চুৰাট যাৰ পাতবোৰত কি থাকে খুং থাকিব কুৱেশ্যন নম্বৰ 30 প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখিব কৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত কেনেদৰে বিক্ৰিয়া ঘটে প্লাষ্টাৰ অফ পেৰিছ কেনেদৰে উৎপন্ন হয় সেই বিক্ৰিয়াটো লিখিব দিছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়া চাওক এই বিক্ৰিয়াটো কেনেদৰে লিখিব লাগে অতি দৰকাৰী প্লাষ্টাৰ অফ পেৰিছ কেনেদৰে উৎপন্ন হয় আমি আগতে জিপছামক 373 ডিগ্ৰী উষ্ণতাত উত্তপ্ত কৰিব লাগিব চাওক জিপছামৰ সংকেত ৰাসায়নিক সংকেতটো কি আছিল CaSO4.2H2O এটো হল জিপছামৰ ৰাসায়নিক সংকেত জিপছামক 373 ডিগ্ৰী উষ্ণতাত উত্তপ্ত কৰিলে কি পাম আমি প্লাষ্টাৰ অফ পেৰিছ পাম প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি আছিল CaSO4.2H2O এটো হল প্লাষ্টাৰ অফ পেৰিছ তাৰ অফ আৰু লগতে কি উৎপন্ন হ'ব 1.5 অণু পানী সৃষ্টি হ'ব 1.5 H2O উৎপন্ন হ'ব এ হ'ল প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ অণু এই দুটাৰ মাজত বিক্ৰিয়া আশা কৰোঁ বুজি পালে এই পাঠটোত সম্ভাব্য এই 30টা প্ৰশ্ন অতি দৰকাৰী আলোচনা কৰা এই 30টা প্ৰশ্ন এই এচিড ক্ষাৰক আৰু লৱণ পাঠটোৰ পৰা আহিবলগীয়া বা আহিব পৰা কিছুমান প্ৰশ্ন ভিডিঅ'টো ভাল পালে লাইক সাবস্ক্ৰাইব কৰিব ধন্যবাদ